convert the binary number to its decimal equivalent by first converting to octal. তো আমাক দিছে এটা binary number. তো এই binary number টোক আমি decimal লৈ লৈ যাব লাগিব, but তাৰ আগতে আমি ইয়াক octal লৈ convert কৰিব লাগিব. Meaning, তো let's say আমাৰ যোনটো binary number টো দিয়া আছে 1 0 1 0 1 1 1 0 1 1. তো এই binary number টো দিয়া হৈছে, তো ইয়াৰ বেস হৈছে 2. আমাক কৈছে ইয়াক প্ৰথমতে octalলৈ লৈ যাওক. ইয়াক আমি প্ৰথমতে octalলৈ লৈ যাম. তাৰ পিছত এই octal numberটোৰ পৰা আকৌ আমি ইয়াক কনভাৰ্ট কৰিব লাগিব তাৰ decimalলৈ, decimal equivalentলৈ. ওকে, তেনেহ'লে আমি ফাৰ্ষ্ট ষ্টেপত আহি যাওঁ. তো ষ্টেপ নম্বৰ 1, ষ্টেপ নম্বৰ 1. তো ষ্টেপ নম্বৰ 1ত আমি কনভাৰ্ট কৰিম ফ্ৰম বাইনেৰী যোনটো দিয়া আছে তাৰ পৰা আমি যাব লাগিব octalলৈ, বাইনেৰী টু octal. একেবাৰে সিম্পল হয় বাইনাৰীৰ পৰা octal যোৱাটো. তো আমি নাম্বাৰটো আকৌ নোট ডাউন কৰি লওঁ 1 0 1 0 1 1 1 1 তিনটা আছে এণ্ড দেন 0 1 1. এতিয়া আমাৰ এইটো হৈছে লোৱেষ্ট ছিগনিফিকেণ্ট বিট, এইটো হৈছে আমাৰ লোৱেষ্ট ছিগনিফিকেণ্ট বিট LSB A12 এণ্ড দেন আমাৰ A12 হৈছে most significant bit. এইটো হৈছে আমাৰ most significant bit. তো আমি কি কৰিম octalলৈ যাব কাৰণে আমি LSB to MSB ৰিড কৰিম আৰু আমি কি কৰিম তিনটা বিটৰ গ্ৰুপিং কৰিম. তেনেকৈ 0 1 1ৰ এটা গ্ৰুপ হৈ গ'ল, নেক্সট গ্ৰুপটো হ'ব আমাৰ 1 1 1, দেন হৈ যাব আমাৰ 0 1 0. এতিয়া প্ৰব্লেম কি হৈ গ'ল, এতিয়া এইটো যদি চাওঁ ইয়াতে অকল এটা বিটহে আছে, তো আমাকটোতো কি লাগে, আমাকটোতো তিনটা বিটৰ গ্ৰুপিং লাগে. কোনো ইছ্যুজ নাই, আমি কি কৰিম ইয়াৰ আগত দুটা 0 লগাই দিম. তো 0 লগাই দিয়াৰ লগে লগে এতিয়া এইটো হৈ যাব ইয়াৰ MSB আৰু আমি পাই যাম ইয়াতে এটা গ্ৰুপ. তো এইটো 0 0 1ৰ আমাৰ এটা গ্ৰুপ হৈ গ'ল. এতিয়া এই গ্ৰুপকেইটা ইচ গ্ৰুপক আমি octalলৈ লৈ যাব লাগিব. তাৰ কাৰণে আমি এইটো মনত ৰাখিব লাগিব যে আমাৰ তাত টোটেল কেইটা আছে 0 1 2 3 4 5 6 7. তো আমাৰ 1 2 3 4 5 6 7 8 8টা octal numbers আছে. তো এই octal number কেইটাৰ কি হয় ইকুইভেলেণ্টটো কি হয় 0 0 0ৰ কাৰণে হৈছে 0 0 0, 1ৰ কাৰণে হৈছে 0 0 1, দেন 2ৰ কাৰণে হৈছে আমাৰ 0 1 0, 3ৰ কাৰণে হৈছে আমাৰ 0 1 1, দেন 4ৰ কাৰণে হ'ব আমাৰ 1 0 0, 5ৰ কাৰণে হৈছে 1 0 1, 6ৰ কাৰণে হৈছে 1 1 0 এণ্ড দেন 7ৰ কাৰণে হ'ব 1 1 1. তো এতিয়া আমি এটা কাম কৰোঁ, এই 0 1 1 চাই লওঁ. এতিয়া 0 1 1 মানে কি হৈছে 3, তো ইয়াতে আমি 3 লিখি ল'লোঁ. নেক্সট আমাক লাগে 1 1 1, এতিয়া 1 1 1 মানে হৈছে 7, তো এইটো হৈ যাব আমাৰ 7. নেক্সট 0 1 0, 0 1 0 তাৰমানে 2, এইটো হৈ যাব 2 এণ্ড দেন ফাইনেলি 0 0 1, 0 0 1 তাৰমানে হৈছে আমাৰ 1. তো 1 2 7 3, 1 2 7 3 এইটো হৈছে এই যোনটো বাইনাৰী নাম্বাৰ তাৰ octal, তাৰ octal ইকুইভেলেণ্ট হৈছে 1 2 7 3. এতিয়া আমি কি কৰিম এই 1 2 7 3টোক এতিয়া আমি আকৌ ইয়াক ডেচিমেললৈ লৈ যাব লাগিব. octal নাম্বাৰটোক আমি নিব লাগিব ডেচিমেললৈ. তো octalৰ পৰা ডেচিমেললৈ কেনেকৈ যাম আমি নোট কৰিলোঁ আমাৰ নম্বৰটো 1 2 7 3. এতিয়া আমি কি কৰিব লাগিব ইচ নাম্বাৰৰ আমাৰ ইয়াৰ পজিশ্যনেল ৱেইটটো আমি নোট ডাউন কৰিব লাগিব. তো ইয়াতে যোনটো আমাৰ 3 হৈছে এইটো হৈছে LSD বা লোৱেষ্ট ছিগনিফিকেণ্ট ডিজিট, এইটো 3 হৈছে. আৰু আমাৰ 1 হৈছে আমাৰ মষ্ট ছিগনিফিকেণ্ট ডিজিট. এতিয়া এইটো বেচিছত আমি ইয়াৰ ৱেইটটো ডিফাইন কৰিম. তো 3ৰ ৱেইট হ'ব 8 to the power 0, 7ৰ ৱেইট হ'ব 8 to the power 1, 2ৰ ৱেইট হ'ব 8 to the power 2 এণ্ড 1ৰ হ'ব 8 to the power 3. যিহেতু আমি এতিয়া পাই গ'লোঁ, এতিয়া আমি কি কৰিম চিম্পলি ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো ওলাম, ডেচিমেল ইকুইভেলেণ্ট. তো ডেচিমেল ইকুইভেলেণ্টৰ কাৰণে কি আমি MSDটো ল'ম যোনটো হৈছে 1 আৰু মাল্টিপ্লাই কৰি দিম তাৰ ৱেইটৰ লগত যোনটো হৈছে 8 কিউব, এইটো হৈ গ'ল প্লাছ নেক্সট আমি ল'ম নেক্সট ডিজিট যোনটো হৈছে 2 মাল্টিপ্লাই হ'ব তাৰ ৱেইটৰ লগত যোনটো হৈছে আমাৰ 8 স্কুৱেৰ. নেক্সট আমি যাম নেক্সট ডিজিটলৈ যোনটো হৈছে 7 মাল্টিপ্লাই হ'ব 8ৰ লগত 7 × 8 to the power 1 এণ্ড দেন ফাইনেলি আমাৰ লাষ্ট ডিজিট হৈছে 3 যোনটো হৈছে LSD, সেইটো হ'ব আমাৰ 3 × 8 to the power 0. অ'কে, এতিয়া আমি চিম্প্লিফাই কৰি দিওঁ 1 × 8 কিউব, 8 কিউব হৈছে 512, 512 512 × 1 512 দিব প্লাছ এইফালে আছে আমাৰ 2 × 8 স্কুৱেৰ, 8 স্কুৱেৰ হৈছে আমাৰ 64, 64 × 2 মাল্টিপ্লাই কৰিলে আমি পাম 128 প্লাছ 7 × 8 এইটো হৈ যাব আমাৰ 56 প্লাছ
লাষ্টৰটো কেয়াৰফুল 8 to the power 0 আছে 8 to the power 0 মানে মই 1 into 3 হৈ যাব আমাৰ 3 এতিয়া গোটেইকেইটাক এড কৰি দিম এড কৰি দিলে আমি পাম 699 তো এইটো হৈ যাব আমাৰ এটা ডেচিমেল নম্বৰ তো ইয়াতে আমি নোট কৰিলোঁ 699 টো হৈছে আমাৰ ডেচিমেল নম্বৰ তাৰমানে এই যোনটো আমাৰ এই বাইনাৰী নম্বৰটো দিয়া আছে 1010111011 ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো হৈছে 699